এজন পাখণ্ডই মোৰ গাড়ীখনৰ পাছফালে এটা শিলগুটি মাৰিলে আৰু তাৰ ফলত মোৰ ৰং নাইকিয়া হ'ল, গাড়ীখন বেয়া হৈছে। গতিকে কেনেকে কি হ'ল সেইখিনি সবিশেষ আপোনাক। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সকলো ভালে কুশলে থকাটোৱে কামনা কৰোঁ। কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ভিডিঅ'টো বুলি নহয়, মানে 10টা 12ত আপোনালোকলৈ আগবঢ়াইছোঁ এই মোৰ কথা কেইষাৰ। মানে ক'ত আহিছিলোঁ সেইটো আপোনালোকক কম, কিন্তু অকণমান পৰিস্থিতিটো মানে বেয়া হোৱা দেখি গুচি আহিলোঁ। আৰু বতৰো বেয়া, আৰু তাতে যোনখিনি জেগাত গৈছিলোঁ সেই জেগাখিনি মানে পৰিৱেশটো ভাল নাপালোঁ, আৰু সেইকাৰণে এতিয়া গুচি আহিলোঁ। কি পৰিৱেশ ভাল নাপালোঁ সেইটো আপোনালোকক কম। ৰাস্তাৰ কাষত যেতিয়া এখন গাড়ী ৰখাই থোৱা হয় তেতিয়া আমি পাৰ্কিং লাইটটো সাধাৰণতে দি থওঁ, যাতে পাৰ্কিং লাইটটো দেখি পেলাই বেলেগ গাড়ীয়ে তাত মানে খুনিয়াই নিদিয়ক, মানে সজাগ হৈ থওঁ। মানে লাইটটো এটা কাৰণে জ্বলাই থাকে যে লাইট এইখিনিতে কিবা এটা বস্তু আছে বুলি লাইটটো জ্বলাই থৈছোঁ, গাড়ীখন দেখি থাকে মানুহে, তেতিয়া গাড়ীখনৰ ওচৰলৈ কোনো নাহে। তেনেকুৱা ধৰণৰ ধৰক সাৱধানৰ কাৰণে তেনেকে পাৰ্কিং লাইটটো দি থোৱা যায়। কিন্তু সেই পাৰ্কিং লাইটটো দিয়াৰ ফলত আজি এটা ঘটনাৰ পৰা সাৰি আহিলোঁ, নাথাকিলোঁ। মই কৈ থৈ গুচি আহিলোঁ যে মই যাওঁগৈ, নাথাকোঁ। গতিকে গুচি আহিলোঁ, আৰু কিহৰ কাৰণে কি হ'ল সেইটো আপোনালোকক কমগৈ। আৰু এতিয়া আপোনালোকক দেখাইছোঁ কেইটা বাজিছে। আৰু এতিয়া চাওক কেইটা বাজিছে, আপোনালোককতো দেখাইছোৱেই। 10টা বাজি 14 মিনিট গৈছে, আৰু এতিয়া একদম আন্ধাৰ পুৰা ৰাস্তা। চাওক আহি আছোঁ, আৰু ঘৰত পাই পেলাই মানে ঘৰ যেতিয়া পাম তেতিয়া আপোনালোকক সুন্দৰকৈ ক'ম। এতিয়া গাড়ীৰ ভিতৰত ভিডিঅ' বনাই নাথাকোঁ, আৰু অকণমান দেখাইছোঁহে আপোনালোকক ৰাস্তাটো। এতিয়া আহি পেলাই ঘৰ পালোহি, মনটো বহুত বেয়াও লাগি আছে। তথাপিতো এটা কথা ভাবিলোঁ, ভগৱানে যি কৰে ভালেই কৰে। প্ৰথমতে আপোনালোকক কৈছোঁ, আমাৰ জাজৰিৰ পৰা পাৰ হৈ, গাঁওখনৰ নাম নকওঁ বাৰু, আমাৰ জাজৰিৰ পৰা পাৰ হৈ দেই গাঁওখন, তালৈকে মোক নিমন্ত্ৰণ জনাইছিলে আজি। আৰু তালৈ গ'লোঁ, গৈ পেলাই জাষ্ট মানে গাড়ীখন পাৰ্কিং কৰি মই কি কৰিছোঁ, গাড়ীখন পাৰ্কিং কৰি যে যোনে আমাক নিমন্ত্ৰণ জনাইছিলে আৰু কমিটি মানুহ তাত এনেকৈ ফোনটো লগাবলৈ ধৰোঁতে তেনেকুৱাতে কি কৰিছে, আগৰ পৰা এজন মানুহ মানে হৃষ্টপুষ্ট ডেকা ল'ৰাই আৰু, কিন্তু বিয়া পতা, আৰু লগত এজন ল'ৰা সন্তান আহিছে, 8 বছৰ 9 বছৰমান হ'ব, 9 বছৰ মানেই হ'ব। তাৰপিছত তেওঁ প্ৰথম আহিলে, আহি পেলাই কৈছে গাড়ী ইয়াত কিয় ৰখাইছে? প্ৰথম কথাটো সেইটো। তেতিয়ালৈকে মই ইমান গুৰুত্ব দিয়া নাই, কাৰণ আমাৰ গাড়ী গ্লাছ বন্ধ আছে, ভাইটি ছাইডৰ গ্লাছখন মানে অকণমান আধা খোলা আছে। তেতিয়া শুনিছোঁ কথাটো যে গাড়ী ইয়াত কিয় ৰাখিছে, গাড়ীৰ লাইটটো কিয় জ্বলাই থৈছে, প্ৰথম তেনেকুৱা শব্দ কৈছে। তাৰপিছতে মই যিহেতুকে ফোনটো কমিটি মানুহক লগাইছিলোঁ, তেনেকুৱাতে মানে কমিটিৰ ল'ৰা এজন আহিলে, সেইখিনিতে বাইদেউ আহি পালেহি বুলি জাষ্ট কথাটো কৈছে। তেতিয়া মানে ল'ৰাটোৱে, আমাৰ ভাইটি নামি গৈছে, গাড়ীখনৰ পৰা নামি গৈছে, নামি গৈ পেলাই কৈছে কি হ'ল, এইটোতো পাৰ্কিং লাইট জ্বলাবই লাগিব। তই বোলে কিয়, কোন বোলে এইটো, তই এনেকৈ কথা ক'বলৈ আহিছে বুলি শিলগুটি এটা মানে ইটাৰ টুকুৰা এটা লৈছে, লৈ পেলাই মানে কমিটি মানুহে এনেকৈ ঠেলি নিছে। আৰু লগত যোনজন 9 বছৰীয়া ল'ৰাটো আহিছিলে, সেই ল'ৰাটোৱে এনেকৈ ঠেলি দিছে, মানে লৈ গৈছে, আৰু সম্ভৱ দেউতাকে হ'ব নেকি। বল বুলি কৈছে, তই বুলি কৈছে, বল বুলি কৈছে। ল'ৰাজনে কি কৰিছে, পিছফাললৈ গৈ পেলাই এনেকুৱাকৈ জোৰত আমাৰ গাড়ীখনত এটা ইটা মাৰিছে নহয়। মানে তেতিয়া আমাৰ ভাইটিয়ে কৈছে, ইয়াত কোনো পধ্যে নাথাকোঁ। আপোনালোকক কওঁ শুনক, ইয়াত কোনো পধ্যে নাথাকোঁ বুলি কৈছে। যে কমিটি মানুহে কৈছে একো নহয় দাদা, বলক গাড়ীখন ইয়াত বেলেগ এটা চাইড, বেলেগত পাৰ্কিং কৰিবগৈ, বলকে বেলেগত থ'বগৈ দাদা, ইয়াৰ পৰা বলক, গাড়ীখন বেলেগত থ'বগৈ, ইয়াত নালাগে থ'ব। তেতিয়া আমি বাৰু চাওকচোন কোনটো ৰিক্সত আমি গাড়ীখন বেলেগত থৈ পেলাই আমি তাত অনুষ্ঠানটো চাওঁ। মানে এটা কথাৰ কাৰণে ভয় লাগিলে, তাত মানুহবিলাকে খাই কৰি মানে তেওঁ যদি আকৌ বেলেগ মানুহ লৈ আহে, কাৰণ প্ৰত্যেকৰে মুখতে তাত গোন্ধ পাইছোঁ। আৰু যোনখিনি জেগালৈ নিমন্ত্ৰণ জনাইছিলে মোৰে মানে ভয় লাগিছে। মোৰে দুৰ্ভাগ্য, মিষ্টাৰে মোক এতিয়া গালি দিছে যে তাত কি দৰকাৰ, সেইখিনি জেগাত এনেকুৱা হয়, খাই কৰি থাকে মানুহবিলাকে ৰাতি হোৱাৰ লগে লগে। কাৰণ মোৰ একদম কেনেকৈ যে আহিছোঁ ঘৰলৈ, আৰু ভাইটিয়ে একেবাৰে গাড়ী নৰখালে। ভাইটিয়ে এটা কথাই কৈছে, আহি আছোঁ বুলি কৈ পেলাই আমি তাৰ পৰা যেনে তেনে ওলাই আহিছোঁ, যে অকণমান দেৰিকৈ আহি আছোঁ বুলি কৈ পেলাই আমি তাৰ পৰা যেনে তেনে ওলাই এতিয়া গুচি আহিলোঁ। এতিয়া গাড়ীখনৰ মই আপোনালোকক দেখাম, বেছিকৈ ক'বও নোৱাৰোঁ বাৰু, মিষ্টাৰে খং কৰিব। গাড়ীখনৰ ধৰক ৰং অকণমান এৰাইছে, আৰু জানেই নহয় গাড়ীৰ ৰং এৰোৱাৰ লগে লগে কি হয় জানেনে, সেইখন জেগা ৰং কৰিবলৈ হ'লে বহুতখিনি পইচা গুচি যায়। আৰু মোৰ আজি মানে ভাগ্য ভাল কাৰণে আজি তেনেকৈ বাচিলোঁ। আৰু সেইকণ সময়তো ভিডিঅ'টো যদি কৰোঁ তেতিয়াতো আৰু হুলস্থুল হ'ব, ভিডিঅ' কৰাৰ লগে লগেতো আৰু হুলস্থুল হ'লহেঁতেন। গতিকে পৰিৱেশটো খাম কাটক বুলি আমি তাৰ পৰা যেনে তেনে গুচি আহি ৰাস্তাত মই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ, মানে গাড়ীৰ ভিতৰৰ পৰা ভিডিঅ'টো কৰিছোঁ। নিৰাপদে ঘৰ পালোহি। এনেকুৱা মাথা বিষাইছে নহয়, টেনশ্যনতে এনেকুৱা মাথা বিষাইছে। মানে গাড়ী যোনসকলে লৈছে
প্ৰত্যেকৰ ঘৰত এইটো আছে তেখেতসকলে গম পায় অকণমান ৰং যোৱাৰ লগে লগে সেই জেগাখিনি যেতিয়া আমি আকৌ ৰং কৰিব লগা হয় নতুনকৈ কিমানখিনি পইচা পাতি খৰচ হয় গতিকে মোৰ ইটা মাৰি দিয়া জেগাখিনিত ইমানখিনিমান ৰং গৈছে বহুত বেয়া লাগিছে মানে এতিয়া কিন্তু এটা কথাই মনত ভাবি ল'লো ভগৱানে যি কৰে ভালেই কৰে কিজনী আজি মোকেই কিবা কৰিলেহেঁতেন হয়নে মই নামি নগ'লো বুলিহে মই নামি নগ'লো পাছতহে মই মানে আঁতৰত আহি পেলাই মই গাড়ীখন চাইছোঁ বোলো গাড়ীখন এনেকুৱা হ'ল দেখোন গতিকে সেইখিনিকে আপোনালোকৰ ওচৰত ক'লো আজিকালি মানে নিৰাপত্তা নাইকিয়া নিচিনা হৈছে দেই ক'ৰবাত গ'লে একদম ভয়ে লাগে আৰু আপোনালোকৰ মাজলৈ কাইলৈ মই এটা ভিডিঅ' আনিম এগৰাকী মহিলাই 24 বছৰৰ পাছত নিজৰ সেন্দুৰকণ কিয় মুচিব লগা হ'ল নিজে মুচি দিছে সেন্দুৰকণ গতিকে সম্পূৰ্ণ ভিডিঅ'টো লৈ পেলাই মই আপোনালোকৰ মাজলৈ কাইলৈ আহি আছো এতিয়ালৈ আহিছো কাইলৈ লগ পাই আছো আপোনালোকক সুন্দৰ এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই শুভৰাত্ৰি